নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যদি আপুনি অসমত এটা চৰকাৰী চাকৰি সন্ধানত আছে, তেন্তে আজি আপোনাৰ বাবে অতি এটা ডাঙৰ বা ভাল খবৰ লৈ এইটো ভিডিঅ' মই বনাইছোঁ। তো আপোনালোকে চাব পাৰে যে ইয়াত ডাইৰেক্টৰেট অফ চেৰিকালচাৰ অৰ্থাৎ ৰেচম বিভাগত পুনৰ নতুন পদ মুকলি হৈছে। তো ইয়াত অসমৰ সকলো যুৱক যুৱতীয়ে এপ্লাই কৰিব পাৰিব। লগতে সকলোবোৰ ডিটেইলছ মই এইটো ভিডিঅ'ত জনাই দিম। তাৰ আগতে আপোনালোকে ইয়াত চাব পাৰে। তো ইয়াত আপোনাৰ 4খন জিলাত নতুন পদ মুকলি হৈছে আৰু 8 পাছৰ পৰা আৰম্ভ কৰি ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে আৰু কোনো ধৰণৰ লিখিত পৰীক্ষা নাই। অৰ্থাৎ এইকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব খুজিলে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। তো কি কৰিব লাগিব সকলোবোৰ ডিটেইলছ মই এইটো ভিডিঅ'ত জনাই দিম। কিন্তু তাৰ আগতে যিহেতু অসম চৰকাৰে 2 লাখ চাকৰি এই 5 বছৰ দিম বুলি কৈছে, এই 2 লাখ চাকৰি সংক্ৰান্তীয় এটা নতুন খবৰ আহিছে। তো সেই সম্পৰ্কে মই ভালদৰে আপোনালোকক জনাই দিম আৰু 3 মাহৰ ভিতৰত নতুন এটা নটিচ প্ৰকাশ পাব। তো সেই সম্পৰ্কেও মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ আমি আপডেটবোৰ সকলোতকৈ আগতে লৈ আহোঁ। তো চেৰিকালচাৰৰ এডভাৰটাইজমেণ্টৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে 2 লাখ চাকৰি সংক্ৰান্তীয় এটা নতুন নিউজ প্ৰকাশ পাইছে। তো মই আপোনালোকক সেইটো প্ৰথমতে জনাই দিওঁ। তো ইয়াত আপোনালোকে চাব পাৰে যে মই গোটেইখিনি পঢ়ি নাথাকোঁ, যথেষ্ট দেৰি হ'ব। চ' ইয়াত প্ৰথমতে মই বিশেষ যিটো পইণ্টটো মই আপোনালোকক দেখাই দিছোঁ যে ইয়াত আপোনালোকে প্ৰথমে তলত চাব পাৰে যে 2 লাখ চাকৰি যুৱক যুৱতী চৰকাৰী নিযুক্তি পৰিকল্পনা ইতিমধ্যে কাৰ্যকৰী পথত। ইয়াৰ বাবে এক বিস্তৃত ৰূপৰেখাৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে। অহা 5 বছৰৰ খালী পদসমূহ চিনাক্তকৰণৰ লগতে অনুমোদিত পদসমূহৰো মূল্যায়ন চলি আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইয়াকে উল্লেখ কৰিছে যে 2 লাখ পদত নিযুক্তিৰ লক্ষ্যৰ খালী পদসমূহ চিনাক্ত কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়া বিভিন্ন বিভাগৰ যোগসূত্ৰ স্থাপনৰ এক সময়সীমা নিৰ্ধাৰণ আৰম্ভ কৰা হৈছে। মন কৰিবলগীয়া যে এই 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে ইতিমধ্যে মুখ্য সচিব ৰবি কোটাৰ নেতৃত্বত এক কমিটি গঠন কৰিছে। এই কমিটিখনে অহা 3 মাহৰ ভিতৰত বিভিন্ন বিভাগৰ খালী পদসমূহৰ সন্দৰ্ভত এক প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰিব। অৰ্থাৎ আপোনালোকে চাব পাৰে যে এটা কমিটি গঠন কৰি দিছে যে অসম চৰকাৰৰ বিভিন্ন বিভাগত কিমান খালী পদ আছে আৰু সেই খালী পদসমূহৰ এখন লিষ্ট তেওঁলোকে তৈয়াৰ কৰিব আৰু সেই 3 মাহৰ ভিতৰত সেইখন খালী পদৰ লিষ্টবোৰ চৰকাৰক দিব বা মুখ্যমন্ত্ৰীৰ হাতত দিব। অৰ্থাৎ 3 মাহৰ ভিতৰত এখন নতুন নটিচ আপোনালোকে প্ৰকাশ পাব, যথেষ্ট দেৰি নহয়। তো আপোনালোকে 2 লাখ চাকৰিৰ সুখবৰ, ক'ত কিমান পোষ্ট আছে, কোনটো বিভাগৰ পৰা কিমান পোষ্ট আহিব, সকলোবোৰ গম পাব 3 মাহৰ ভিতৰত। এই 3 মাহৰ ভিতৰতে নতুন এখন নটিচ প্ৰকাশ পাব অতি শীঘ্ৰেই। তো এতিয়া যথেষ্ট ভাল খবৰ, কাৰণ যথেষ্ট দেৰি হোৱা নাই। 3 মাহৰ ভিতৰত তেওঁলোকক দিব দিছে। 3 মাহৰ ভিতৰত এইখিনি কামখিনি কৰি মুখ্যমন্ত্ৰীৰ হাতত তেওঁলোকৰ লিষ্টবোৰ দিব, কিমান বিভাগত কিমান পদ খালী আছে। তো আপোনালোকে এই নিউজটো ভালদৰে পঢ়ি চাবলৈ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো পাব, তাত আপোনালোকে পঢ়ি যাব পাৰে। তো এইবাৰ হৈছে আমি চেৰিকালচাৰ বিভাগৰ ফালৰ পৰা যি এডভাৰটাইজমেণ্ট মুকলি হৈছে সেইটোৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। ইয়াত আপোনালোকে চাব পাৰে যে অসম চৰকাৰ ৰেচম সঞ্চালকালয় অসম, ৰেচম নগৰ, খানাপাৰা, অৰ্থাৎ ডাইৰেক্টৰেট অফ চেৰিকালচাৰ বিভাগৰ ফালৰ পৰা এইটো এডভাৰটাইজমেণ্ট মুকলি হৈছে। তো ইয়াত যিহেতু মই কৈছোঁ যে কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ইয়াত চাব পাৰে। তাৰপিছত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ পৰা আৰম্ভ কৰি আপুনি যিকোনো বা HS হওক 10 হওক আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ বয়সটো 21 বছৰৰ ওপৰত হ'ব লাগিব আৰু ইয়াত সকলোবোৰ তথ্য দিয়া আছে। তো অধিক জানিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, sericulture.assam.gov.in এইটো ৱেবছাইট ভিজিট কৰি আপোনালোকে অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে এইটো ভালদৰে পঢ়িব পাৰিব। তাৰপিছত যিটো ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, এইটো হ'ব আপোনাৰ 4 জুন তাৰিখে। আজি হৈছে 1 জুন তাৰিখ। 1 জুন তাৰিখে মই ভিডিঅ'টো বনাই আছোঁ। 4 জুনৰ আপোনাৰ 11টা বজাৰ পৰা ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তো আপোনালোকে যদি ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনখিনি মিলে, তেতিয়াহ'লে 4 জুন তাৰিখে আপোনালোকে চেৰিকালচাৰ যিটো অফিচ আছে খানাপাৰাত, তাত যাব লাগিব। তো ইয়াত দিয়া আছে সকলোবোৰ উল্লেখ। আৰু যিহেতু ইয়াত আপোনাৰ 4খন ডিষ্ট্ৰিক্টৰ কাৰণে মাষ্টাৰ ৱেবিয়াৰ পোষ্ট মুকলি হৈছে, অসমৰ 4খন ডিষ্ট্ৰিক্টৰ কাৰণে। তো তেনে ক্ষেত্ৰত আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যন আৰু অন্যান্য যিটো কোৱালিফিকেশ্যন আছে সেইখিনি মিলে, তেতিয়াহ'লে আপোনালোকে যাব পাৰিব। যিটো খানাপাৰা আছে আপোনাৰ চেৰিকালচাৰ ৰেচম নগৰত, তাত সেইটো অফিচত যাব লাগিব। 4 জুন তাৰিখে 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াত যিহেতু আপোনাৰ এইটো কণ্টেক্সুৱেল পোষ্ট হ'ব, 10 মাহৰ কাৰণে কণ্টেক্সুৱেল বেচিছ। তো যিসকলে নেকি কণ্টেক্সুৱেল কাম কৰিম বুলি ভাবিছে, তো আপোনালোকে 10 মাহৰ কাৰণে চিলেক্ট হ'লে এইটো কাম কৰিব পাৰিব। চৰকাৰী সকলোবোৰ ডিটেইলছ এই এডভাৰটাইজমেণ্ট পাই যাব। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো আছে, তাত গৈ আপোনালোকে চাব পাৰিব। নাইবা আপোনালোকে চেৰিকালচাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ভালদৰে চাব পাৰিব। তো ভালদৰে চাই আপোনালোকে ইয়াত সকলোবোৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলে, তেতিয়াহ'লে আপুনি ৱাকিং ইণ্টাৰভিউ দিনা এটেণ্ড থাকিব পাৰিব, যিহেতু 4খন ডিষ্ট্ৰিক্টৰ কাৰণে পোষ্ট মুকলি হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে এইটো ভালকৈ চেক কৰি ল'ব। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।